আপোনালোকে যিটো প্ৰশ্ন কৰিছে উজনিলৈ মাছ বন্ধ হোৱা, এইটো মই উজনিৰ সমূহ আমাৰ সতীৰ্থ ৰাইজক জনাব বিচাৰিছোঁ। কোনো পধ্যে উজনিলৈ যোৱা মাছৰ বন্ধ নহয়, ইয়াৰ ব্যৱস্থা ইতিমধ্যে লৈছোঁ। কোনো ন্যস্ত স্বাৰ্থ জড়িত মানুহে এনে কাম কৰিলে তেওঁৰ ক্ষেত্ৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। নহয়, তেখেতসকলে লৈছে নে নাই কথাটোতো আপোনালোকে মোক নাই সোধা। আপোনালোকে সুধিছে মাছ বন্ধ হৈছে, মই কৈছোঁ মাছ বন্ধ পঠোৱা ব্যৱস্থা কৰিম আৰু গ্ৰহণ কৰা নকৰা সেইটো তেখেতসকলৰ কথা। অসম সাহিত্য সভাৰ ৭৭তম পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আৰু সমিতিৰ মূল আটাইকেইগৰাকী বিষয়ববীয়া লগত আমি আলোচনাত মিলিত হৈছিলোঁ। তেখেতসকলে এটা প্ৰথমবাৰৰ কাৰণে খুব আদৰণীয় সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ সাহিত্য সভাৰ অধিৱেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা অনুষ্ঠিত কৰিব আৰু সাহিত্য সংস্কৃতিৰ লগত বিজ্ঞানৰ সম্পৰ্কও তাত কেনেধৰণে প্ৰতিষ্ঠা কৰিব লাগে সেই বিষয়েও তাত চৰ্চা হ'ব। গতিকে আমি অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ তৰফৰ পৰা তেখেতসকলক ইয়াৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ তৰফৰ পৰা, আমাৰ বিভাগৰ তৰফৰ পৰা এই যি বিজ্ঞান মেলা অনুষ্ঠিত কৰিব তাত আমি সকলো ধৰণৰ সহযোগিতা আগবঢ়াই আমাৰ নতুন প্ৰজন্মৰ কাৰণে ইয়াক এক নিদৰ্শন হিচাপে লৈ যাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু তাৰ বাবে মই পুনৰবাৰ মোৰ সতীৰ্থ মন্ত্ৰী তথা আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত দাসকে প্ৰমুখ্য কৰি আমাৰ আদৰণি সমিতিৰ সকলো বিষয়ববীয়াক মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আপোনালোকে যিটো প্ৰশ্ন কৰিছে উজনিলৈ মাছ বন্ধ হোৱা, এইটো মই উজনিৰ সমূহ আমাৰ সতীৰ্থ ৰাইজক জনাব বিচাৰিছোঁ। কোনো পধ্যে উজনিলৈ যোৱা মাছৰ বন্ধ নহয়, ইয়াৰ ব্যৱস্থা ইতিমধ্যে লৈছোঁ। কোনো ন্যস্ত স্বাৰ্থ জড়িত মানুহে এনে কাম কৰিলে তেওঁৰ ক্ষেত্ৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। নহয়, তেখেতসকলে লৈছে নে নাই কথাটোতো আপোনালোকে মোক নাই সোধা। আপোনালোকে সুধিছে মাছ বন্ধ হৈছে, মই কৈছোঁ মাছ বন্ধ পঠোৱা ব্যৱস্থা কৰিম আৰু গ্ৰহণ কৰা নকৰা সেইটো তেখেতসকলৰ কথা।